ইনফেকশন হৈছে অপাৰেশন কৰাৰ পিছত ইনফেকশন হৈ গৈছে তাৰ পিছত আকৌ ট্ৰিটমেন্ট কৰি আইসিইউতে পড়াইছে ট্ৰিটমেন্ট কথা দিছে দিগনে আজি ট্ৰিটমেন্ট কৰি কথা আগতে নিউমোনিয়া হয় ইনফেকশন হৈছে অপাৰেশন কৰি ইনফেকশন হোৱা নাই বুলি লগাই দিয়ে স্যার মানুষ তোমার কইছে না মানে মারি ফেলা নার্সে কই সিলমেন্ট দিছে হ'ব আমি কিবা এটা আলোচনা কৰি আমার মারিলে মারি ফেলা না না স্যার নাই আমি ইয়াতে লই আপোনালোকক ঘৰতো যাব দিয়া নাই আপোনালোকে আপোনাক বাহিৰত থাকক পৰিৱেশটো কৰিলে বেয়া হ'ব এসপ্তাহ হৈ গ'ল হা অপাৰেশ্যনটো হ'ল হোৱাৰ পিছতে কি কৰিছে তেখেতসকলে আমাক ৰিলিজ দিলে লৈ গ'ল পেচেণ্ট ঘৰলৈ গ'ল যোৱাৰ পিছত 3 দিন পিছত 4 তাৰিখে আপোনাৰ আমি আকৌ মেডিকেলত আনিব লগা হলো তাৰ আগৰ দিনৰ পৰা অলপমান গাটো অসুখ বুলি কৈ আছে গাৰ বিষ তাৰপিছত আনিলো আনাৰ পিছত তেখেতসকলে ইয়াত ৰাখি আমাক ক'লে এডমিট কৰাব লাগিব আমি সেইমতে এডমিট কৰালো এডমিট কৰাৰ পিছত তেখেতসকলে কৈছে নিউমোনিয়া টাইফয়েড বোলে তেখেতৰ নিউমোনিয়া টাইফয়েড বুলি কৈ নিউমোনিয়া টাইফয়েড হৈ পিনে বোলে পেটত ইনফেকশ্যন হৈছে তাতকৈ আচল কথাটো নকয় কিয় যে নিউমোনিয়া টাইফয়েড হৈ পেটত ইনফেকশ্যন হোৱা নাই যে অপাৰেশ্যন কৰোঁতে ইনফেকশ্যন হৈছে অলৰেডি আগত এজন মানুহ মাৰিছে আমাৰ তাৰে সকলোৱে জানে যে এজন অলৰেডি মানুহ মৰিছে আমাৰ তাত আৰু যিমানজন আপোনাক প্ৰমাণ দিব পাৰোঁ আপোনালোক গ'লে দেখা যিমানজন এতিয়ালৈকে আমাৰ তাৰে 3জন অপাৰেশ্যন কৰিছে 3জনৰে ইনফেকশ্যন কিহৰ কাৰণে ইমান ইনফেকশ্যন হয় এইখন মেডিকেলত সেইটো কথা বুজি পোৱা নাই আগৰ মানুহজন ঢুকাওঁতে আমি একো কোৱা নাছিলোঁ আমাৰ ৰিলেটিভ হয় যিজন মানুহ হেৰি হৈছে তেওঁৰ বাচ্ছা বহুত সৰু তেওঁৰ বাচ্ছা কিবাকে হেৰিত কাম কৰি চলি আছে টেন্সত 11,000 টকা বা 10,000 টকা এটা দৰমহা পায় সেইদি চলাই আছে কিন্তু তেখেতসকলৰ পইচাৰ খানদান কেৱল এইখন ষষ্ঠী মেডিকেলৰ তাৰ আগত মোৰ নিজৰ কথাই কয় মই যেতিয়া আহিছিলোঁ মোৰো গলব্লাডাৰ হৈছে মোক অপাৰেশ্যন কৰিব দিছে কিন্তু কি হৈছে তেখেতসকলে যেতিয়া মোৰ জাষ্ট পেট মানে এনেকুৱা যে মই পোৱা ল'ব পৰা নাই ভালদৰে পেটটো বিষ তেখেতসকলক কৈছিলোঁ প্ৰাথমিক চিকিৎসাটো দিয়ক তেখেতসকলে কেৱল মোক কয় ৰিচিপশ্যনত যাওক ৰিচিপশ্যনৰ পৰা হেৰিটো লৈ আহক তাৰপিছত কৈ আছে যে আপোনালোকে মোৰ লগত দাদা এজন আহিছিল তেখেতে কয় যে নহয় আগতে প্ৰাথমিক চিকিৎসা কৰক আমি এডমিট কৰিম আমি যামতো ৰিচিপশ্যনত যাম আমি কিন্তু তেখেতসকলৰ সেইটো কাম নাই কেৱল পইচা লাগে টকাৰ খানদান খালি বৰ্তমান মানুহৰ মৃত্যু হৈছে তেখেতৰ কি নাম তেখেতৰ ভৱানী কলিতা মানে কি ইয়াতে অপাৰেশ্যন কৰা হৈছে কোনে কৰিছিল অপাৰেশ্যন অংকুৰ কি আছিল অংকুৰ কলিতা তেখেতৰ যোগাযোগ হৈছে তেখেতৰ যোগাযোগ মোবাইল কাম নাই আৰু ইয়াৰে চবতছে লাজ লগা কথা হিতেন কলিতা কোন এখেত তেখেতৰ কি পিতৃ সম্পত্তি বুলি ভাবিছে ৰঙিয়াখন হিতেন কলিতাই তেখেতৰ পৈতৃক সম্পত্তি নহয় ইয়াত মেডিকেল থাকিব বুলি তেখেতৰ দমত ইয়াত মেডিকেল চলি নাথাকে তেখেতৰ ৱাইফক ইয়াত আনি পিনে এনেকৈ মৃত্যুবৰণ কৰিব দিয়ক তাৰ তেতিয়া কেনেবাব চাব জৰায়ু অপাৰেশ্যন কৰাতে 3 দিনৰ দিনা ঘৰত যাব দিছে যদি ইনফেকশ্যন হোৱা সিহঁতে গমেই পাইছে তথাপিতো আমাক ঘৰত যাব দিছে আমি ঘৰত লৈ কিনে গ'লো পেচেণ্টটো যোৱাৰ দিনা ঠিকে আছে তাৰে পিছদিনাৰ পৰা মানুহটোৰ বহুত জ্বৰ আৰু পেটটো বোলে এনেকুৱা ওলাটি দিলে কিবা বোলে বস্তু ওলাটি যায় এফালে দিলে বোলে ওলাটি যায় সেইটোটা হ'ল তাৰে পিছত বহুত জ্বৰ মানুহটো জ্বৰ উঠি মানে অকল পায়খানা হৈ আছে পায়খানাটো অকল পানী ওলাই আছে তাৰে পিছত আমি ইমাৰ্জেঞ্চি লৈ আহিলোঁ লৈ আহোঁতে ইহঁতৰ নাৰ্ছকেইটাই লৈ গৈছে নাৰ্ছকেইটাই ইয়াতে কেন্দুলা ভৰাইছে ইয়াতে ফুলি গৈছে সেইটো ফুলি ইয়াতে মাৰিছে ইয়াতে ফুলি ইয়াতে মাৰিছে সিহঁতৰ মানে এইটো চেলাইনে ভালকৈ পাছ হোৱা নাই তাৰে পিছত আৰু ICUত ভৰাই দিছে হিতেন ছাৰৰ লগত কথা পাতিলোঁ কথা পাতোঁতে ধৰি ছাৰে কৈছে কি ৰাখিব লাগিব তাতে ভৰাই দিছে ভৰাই দিয়াৰ পিছত তাৰে পিছত মই ক'লোঁ কি ঘৰত যাব পাৰিম নেকি পিছদিনা তাৰে পিছত বেডত ৰাখিছে 2 দিন ৰাখিছে তাৰে পিছদিনা আৰু ৰাখে তাৰে সিটো দিন ৰাখিল কালি আৰু ঘৰত যাব দিছে এনেকৈ কৈছে ঘৰত লৈ যোৱা আজি তাৰে এনেকৈ কৈছে ঘৰত লৈ যোৱা ডিচাৰ্জ দি দিছে আমি লৈ গৈছোঁ সেইকাৰণে ঘৰত যোৱাতে ঠিকে আছে তাৰে পিছত আজি 4টা বজাত ৰাতিৰ মা মানে ভাত খাব নোৱাৰিলে মই মাক যাচিছিলোঁ